হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আৰাধ্যৰ ওচৰত অফিচৰ কৰ্মচাৰী এজন যাব আৰু তোমাৰ মৃত্যুৰ খবৰটোৱে অথৰ্বক ভাঙি পেলাইছিল আৰু বহুত কষ্টত আছিল। সেই সময়ত নিজৰ দুখ নিজৰ কষ্ট পাহৰি নিজৰ মাজতে ৰাখিছিল আৰু সেই সময়তে নিধিৰ বেয়া খবৰ এটা আহিছিল আৰু নিধিৰ কেঞ্চাৰ হৈছিল আৰু নিধিৰ লগত লাগি গ'ল। কিন্তু নিয়তিৰ আগত হাৰ মানিলে, কিন্তু অথৰ্বক দি থৈ গ'ল এটা ডাঙৰ দায়িত্ব। নিধিয়ে বিচৰা নাছিল অথৰ্বৰ সকলো হেৰুৱাই দুখত থাকি নিজৰ জীৱনটো ধ্বংস কৰাটো। সেইবাবে নিধিয়ে অথৰ্বক মাতি নি তাইৰ শেষৰ ইচ্ছাৰ কথা ক'লে আৰু অথৰ্বই নিধিৰ শেষ ইচ্ছা পূৰণ কৰিব লগা হ'ল আৰু অথৰ্বৰ দ্বিতীয় বিবাহৰ বাবে বিয়াত বহিব লগা হ'ল। বৰ্তমান এটা সন্তানো আছে বুলি আৰাধ্যাক কোৱা দেখিবলৈ পাব। ইফালে আকৌ আৰাধ্যাই যে মাক আৰু দেউতাকৰ আগত অথৰ্বক মই ভুল বুজিলো, সকলো ককাই কৰিছিল বুলি মাকক ক'ব আৰু অথৰ্বক ককাই ফচাইছিল, মোৰে ভুল হ'ল, মই সেইবিলাক বিশ্বাস কৰিব নালাগিছিল। কোনোবাই বদনাম দিলে বুলি মই কিয় বিশ্বাস কৰিব লাগিছিল? এজন চৰিত্ৰৱান মানুহক মই চৰিত্ৰহীন বুলি ভাবি আছিলো বুলি মাকক ক'ব আৰু তেতিয়া মাকে তোক আমি অথৰ্বৰ ওচৰত লৈ যাম বল বুলি ক'ব আৰু তেতিয়া সি এতিয়া বিয়া হ'ল, তাৰ এটা সন্তানো আছে বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে আকাশী গংগা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।